সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, নিউজ নর ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনৰ ২৭তম দ্বিবাৰ্ষিক প্ৰতিনিধিত্বমূলক সভা সফল সমাপ্তি। নিউজ নাওৰ এক ৰিপৰ্ট। বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলন ২০২৭তম দ্বিবাৰ্ষিক প্ৰতিনিধিত্বমূলক সভাখনি সফলভাৱে সামৰণি পৰে। উক্ত ২৭তম দ্বিবাৰ্ষিক প্ৰতিনিধিমূলক সভাখনিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি আগন্তুক কেন্দ্ৰীয় বিহু সন্মিলনৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বৃহত্তৰ বালিগাঁও যি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লগত আগৰ পৰা জড়িত আছিলোঁ, মাজমজিয়াতে আমি আঁতৰি দিবলগীয়া হৈছিলে। তেওঁলোকৰ মত বিনিময়ত অলপ বিচ্যুতি ঘটা দেখা গৈছিল। কিন্তু আজি বহুত দিনৰ মূৰত দ্বিবাৰ্ষিক অধিৱেশনলৈ আমি আহিছিলোঁ। ইয়াত যিখিনি নীতি নিৰ্দেশনা বা যিখিনি নীতিগতভাৱে সাংবিধানিকভাৱে কাম কাৰ্য হৈছে তাত আমি নথৈ সন্তোষিত। বিশেষকৈ চব এভাগ গৈ অনুষ্ঠানত এনেদৰে সম্পাদকে প্ৰতিবেদন প্ৰেৰণ কৰাটো আৰু তথ্য সহকাৰে কমপ্লিট গোটেই বস্তুখিনি ইয়াত বিত্তীয় বিভাগত যিধৰণে পুংখানুপুংখভাৱে গোটেই হিচাপ দাখিল কৰিছে তাতো আমি নথৈ সন্তোষিত। অজিত বৰাৰ যি দৃঢ়তা আৰু ৰাজহুৱা কাম কাজত যি তেওঁৰ একাগ্ৰতা তাত আমি সঁচাই গৌৰৱান্বিত। আৰু এই বৃহত্তৰ সৰু বালিগাঁৱৰ যি বিহু এই অনুষ্ঠান দীৰ্ঘজীৱী হ'ব তাৰ আমি কামনা কৰিছোঁ। হয়, ধন্যবাদ। বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনৰ আজি ২৭তম দ্বিবাৰ্ষিক প্ৰতিনিধিত্বমূলক সভাত আমাৰ অহা দুবছৰৰ কাৰণে পৰৱৰ্তী দুবছৰৰ কাৰণে নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়। আজি সাধাৰণ সম্পাদকৰ দৰে মোক এটা গুৰু দায়িত্ব দিছে। গতিকে মই এই প্ৰতিনিধিসকলৰ আস্থা আৰু বিশ্বাসক লৈ মই পৰৱৰ্তী ২টা বছৰ নিষ্ঠা আৰু সততাৰে এই কামখিনি কৰি এই অনুষ্ঠানটো অধিক সবল কৰি তুলি আমাৰ বৃহত্তৰ এই বালিগাঁও অঞ্চলত এই সংগঠনটিয়ে যাতে ৰাইজৰ সমাদৰ লাভ কৰে তাৰ বাবে মই চেষ্টা কৰিম। আৰু ৭১ চনতে জন্ম লাভ কৰা এই সংগঠনটিত গত দিনবিলাকত যদিও কিছু বাক বিতণ্ডাৰ সৃষ্টি হৈ কিছুমান খেলি মেলি সৃষ্টি হৈছিলে মাজতে, কিন্তু যোৱা ২টা বছৰ আমাৰ অজিত কুমাৰ বৰা ডাঙৰীয়া যিটো সাধাৰণ সম্পাদকৰ দৰে দায়িত্ব লৈ তেখেতে এই অনুষ্ঠানটি মানে এটা সবল ৰূপত তেখেতে গঢ়ি তুলিছিলে। আৰু আগতে যিখিনি নাছিলে ধৰক সংবিধানেই হওক বা আমাৰ ৰেজিষ্ট্ৰেশ্যনেই হওক এইখিনি নাছিলে, তেখেতে দায়িত্ব লৈয়ে এই সংগঠনটি চৰকাৰী পঞ্জীয়নভুক্ত কৰিবলৈ সক্ষম হৈছে। তেখেতে নতুনকৈ বেংক একাউণ্ট খুলি চৰকাৰৰ পৰা 2টা বছৰত 1.5 লাখকৈ 2টা মোটা অংকৰ অনুদান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি বিদায়ী সাধাৰণ সম্পাদকজনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আদৰ্শ অনুপ্ৰেৰণা লৈ আমি পৰৱৰ্তী দিনবিলাকত অধিক দৃঢ়তাৰে আমি কাম কৰি যাম বুলি আশ্বাস প্ৰদান কৰিছোঁ। ধন্যবাদ। 1971 চনৰ পৰা এই অনুষ্ঠান প্ৰতিষ্ঠিত আৰু আজি বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনৰ যি প্ৰতিনিধি সভা
সভা হ'ল, এই প্ৰতিনিধি সভাই আজি এটা নতুনত্ব আনি দিছে। মই বৰ সন্তোষিত হৈছোঁ যে প্ৰথম অৱস্থাৰ পৰা যদিও আছোঁ, কিন্তু আজি এই প্ৰতিনিধি সভাত উপস্থিত থাকি মই বৰ গৌৰৱ অনুভৱ কৰিছোঁ আৰু সকলোৰে সহযোগত সঁচাকৈ আমি বহুত আগবাঢ়ি যাম বুলি আশা কৰিলোঁ। বিশেষকৈ যুৱকবৃন্দ যেতিয়া আগবাঢ়ি আহিছে, আমি বহুত আশাবাদী আৰু বহুত উন্নতি হ'ব বুলি আশা কৰিছোঁ। বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনৰ ২৭তম দ্বিবাৰ্ষিক প্ৰতিনিধিমূলক সভাৰ আজি আমাৰ ইতিমধ্যে অনুষ্ঠিত হ'ল। ৰাতিপুৱা পুৱা বিহু সন্মিলনৰ পতাকা উত্তোলন কৰিলে আমাৰ সভাপতি, বিদায়ী সভাপতি মানিক লহকৰ, আৰু স্মৃতিচাৰণ কৰিলে প্ৰাক্তন উপদেষ্টা, বৰ্তমান নতুন কাৰ্যনিৰ্বাহকৰ সভাপতি নীৰেণ ভট্টাচাৰ্যদেৱে। তাৰপিছত আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ল। আমাৰ বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনৰ অন্তৰ্গত ৩২খন গাঁৱৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে আজি অনুষ্ঠিত প্ৰতিনিধিত্বমূলক সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ, বিত্তীয় প্ৰতিবেদন পাঠ এইসমূহ আলোচনা হৈছে। সৰ্বসন্মতিক্ৰমে ইতিমধ্যে গৃহীত হৈছে। আৰু অনাগত দুবছৰৰ কাৰণে সাংগঠনিক দিশ কেনেকৈ আমি সবল কৰিব, তাৰ বিভিন্ন পৰামৰ্শ আমাৰ সন্মানীয় প্ৰতিনিধিসকলে দিছে। প্ৰতিনিধিসকলৰ পৰামৰ্শৰ আধাৰত আমি পৰৱৰ্তী দিনত বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনখন আগুৱাই লৈ যাবৰ কাৰণে নতুন সমিতিখন প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আৰু শেষত বিষয় বাছনি সভা অনুষ্ঠিত হ'ল। বিষয় বাছনি সভাত পৰৱৰ্তী দুবছৰৰ কাৰ্যকালৰ বাবে ২০২৫ আৰু ২৭ শ্ৰী নীৰেণ ভট্টাচাৰ্য সভাপতি আৰু নকুল চন্দ্ৰ ভৰালীক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি ৪৯জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হৈছে। আৰু লগতে আমাৰ যিসকলে জ্যেষ্ঠ আৰু সংগঠনৰ সভাপতি সম্পাদকৰ দায়িত্ব বহন কৰি আজি সন্থাৰ মূল সমিতিৰ বাহিৰত আছে, সেইসকলক উপদেষ্টা হিচাপে লৈ প্ৰায় আমি ৫২জনীয়া এখন সমিতি গঠন কৰা হৈছে। আৰু আশা কৰিছোঁ নতুন সমিতিয়ে পৰৱৰ্তী দিনত বৃহত্তৰ বালিগাঁও ৩২খন গাঁৱৰ ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ সকলোৱে সহযোগিতা পাম বুলি আমি আশা কৰিছোঁ। লগতে আজি এই প্ৰতিনিধি সভাখন সাফল্যমণ্ডিত কৰি তোলাত জয়তে এই অনুষ্ঠানৰ যিগৰাকী মুৰব্বী সম্পাদক প্ৰধানৰ প্ৰমুখ্যে ভাতৃ সংগঠনসমূহৰ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। উপদেষ্টাসকলে সময়ে সময়ে দিহা পৰামৰ্শ দি অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। বালিগাঁওবাসীৰ ৰাইজে যথেষ্টখিনি প্ৰত্যক্ষ পৰোক্ষভাৱে আমাক সহায় কৰিছে, আৰ্থিক অনুদান দি সহায় কৰিছে, কায়িকভাৱে সহায় কৰিছে। সেইসকলক এই মঞ্চৰ পৰা আজি ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনখনৰ মাজত থকা দ্বন্দ্ব আজি শেষ হৈছে আৰু নতুন এটা পথেৰে নতুন দিগন্তলৈ চাই আমি আগবাঢ়ি যোৱা এটা প্ৰতিশ্ৰুতিবদ্ধ হৈ আজি নতুন সমিতিয়ে দায়িত্ব গ্ৰহণ কৰিছে। আশা কৰোঁ বালিগাঁওবাসীয়ে আঁকোৱালি ল'ব আৰু বালিগাঁওবাসীয়ে এই অনুষ্ঠানটোৰ সমিতিখনক সবতো প্ৰকাৰে সহায় সহযোগিতা কৰি আগুৱাই যোৱাত সহায় কৰিব। এই আশাৰে মই বিদায়ী প্ৰাক্তন সম্পাদক হিচাপে সকলোকে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনৰ আজি ২৭তম দ্বিবাৰ্ষিক প্ৰতিনিধি সভা অনুষ্ঠিত হৈ গৈছে। আপুনি নৱনিৰ্বাচিত সভাপতি হিচাপে নিৰ্বাচিত হৈছে, কি ক'ব? মই নৱনিৰ্বাচিত সভাপতি হিচাপে নিৰ্বাচিত ৰাইজে কৰিছে আৰু মোৰ দৃঢ় সংকল্প এই বিহুখন মই অসমীয়া সংস্কৃতিটোক আগুৱাই লৈ যাম। বিভিন্ন সময়ত আচলতে বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনৰ বিভিন্ন সমালোচনা হৈ থাকে। আপুনি এই ক্ষেত্ৰত কি ক'ব? কেনেধৰণে আগবাঢ়িব? আচলতে আপুনি যিটো প্ৰশ্ন কৰিছে নহয়, অনুষ্ঠান কেতিয়াও বেয়া নহয়। কেতিয়াবা মাজত ব্যক্তি আহে, বিভিন্ন ধৰণৰ ব্যক্তি, সেই ব্যক্তিসকলেহে অনুষ্ঠানত অকণমান অসুবিধাত পেলায়। কিন্তু অনুষ্ঠান সদায় ভাল। অনুষ্ঠানক আমি নেতৃত্বত এটা সবলভাৱে আগুৱাই লৈ যাবলৈ আমি দৃঢ় সংকল্প হৈছোঁ আৰু আগুৱাই লৈ যাম বুলি সকলো একত্ৰিত হৈছোঁ। আজি পুৱাৰ পৰা কেনেকুৱা ধৰণৰ কাৰ্যসূচীসমূহ? পুৱাৰ 9:30 বজাত পতাকা উত্তোলন হ'ল, তাৰপিছত স্মৃতি তৰ্পণ, তাৰপৰা আমাৰ প্ৰতিনিধিত্বমূলক সভা আৰু তাৰপিছতে বিষয় বাছনি সভা। আৰু তাৰ মাজতে আমি এটা আহাৰ বিৰতিও ল'লোঁ আৰু এই এটাইকেইটা কাৰ্যসূচীৰে আজি সফল ৰূপায়ণ হৈছে বুলি আমি ভাবিছোঁ আৰু সফল পৰিসমাপ্তি ঘটিছে বুলি আমি ভাবিছোঁ। কিমানজনীয়া সমিতি গঠন হ'ল? 39জনীয়া, 49জনীয়া। আপোনাৰ সভাপতি? মোক সভাপতি দায়িত্ব ৰাইজে দিছে
মোৰ ওপৰত আস্থা ৰাখি ৰাইজে সভাপতিৰ দায়িত্ব দিছে আৰু মই সেইকাৰণে নিজৰ ভিতৰত নিজে সততাৰে কামখিনি কৰি যাম বুলি ভাবিছোঁ। নকুল ভৰালী সম্পাদক, নকুল ভৰালী সম্পাদক, 39জনীয়া সমিতি, 39জনীয়া 49জনীয়া। ব্যুৰো ৰিপৰ্ট, নিউজ নাও।